তিনিচুকীয়াত ছট পূজাক লৈ অযথা বিতৰ্ক সৃষ্টি হোৱা দুৰ্ভাগ্যজনক। তেওঁলোকৰ বাপতি সাহোন ঐতিহ্য আৰু পৰম্পৰাক সন্মান জনাব লাগে। বিহাৰী সম্প্ৰদায়ৰ লোকে থলুৱা লোকৰ অনুভূতি হৃদয়ংগম কৰিব পাৰিব লাগে। এগৰাকী সচেতন ব্যক্তি, নাম বিজয় পাণ্ডে। তিনিচুকীয়াত ছট পূজাক লৈ বিতৰ্ক চলি থকাৰ সময়তে তেওঁ ফেচবুক একাউণ্টত পোষ্ট কৰি লিখিছে, তিনিচুকীয়াত ছট পূজাক লৈ অযথা বিতৰ্ক সৃষ্টি হোৱা দুৰ্ভাগ্যজনক। মটক আৰু মৰাণ সম্প্ৰদায়ৰ খিলঞ্জীয়া বা থলুৱা লোকে তেওঁলোকৰ ঐতিহাসিক নপুখুৰীত ছট পূজা কৰাৰ অনুমতি প্ৰদান কৰাৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছিল। মই বিশ্বাস কৰোঁ যে বিহাৰী সম্প্ৰদায়ৰ লোকে স্থানীয় থলুৱা লোকসকলৰ অনুভূতি হৃদয়ংগম কৰিব পাৰিব লাগে আৰু তেওঁলোকৰ বাপতি সাহোন ঐতিহ্য আৰু পৰম্পৰাক সন্মান জনাব লাগে। হিন্দী বলয়ৰ ৰাজ্যৰ বহু লোকে ছৌদি আৰবৰ দৰে আৰু অন্যান্য কঠোৰ মুছলমান দেশত কৰ্মৰত অৱস্থাত আছে, য'ত কোনো ধৰণৰ পূজা পাতল ৰাজহুৱা স্থানতো নহয়, আনকি নিজৰ ঘৰতো কৰিবলৈ অনুমতি নাই। সেই ঠাইসমূহত হিন্দুৱে সেই দেশৰ আইন আৰু নিয়ম মানি চলে। তেনেদৰে যদি তিনিচুকীয়াৰ থলুৱা লোকে তেওঁলোকৰ ঐতিহাসিক স্থান আৰু স্মাৰকসমূহৰ বিষয়ে আপত্তি কৰে আৰু বিহাৰী লোকে সেই ঐতিহাসিক নপুখুৰী ছট পূজাৰ বাবে ব্যৱহাৰ কৰাটো নিবিচাৰে, তেন্তে ছট পূজা পালনৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণ কৰাটোৱে বেছি যুক্তিসংগত বুলি মই ভাবোঁ। অত বছৰে তিনিচুকীয়াৰ বিহাৰী লোকসকলে ছট পূজাৰ কোনো অসুবিধা নোহোৱাকৈ পালন কৰি আহিছে। তাৰোপৰি আজিকালি বহু ঠাইত কৃত্ৰিম পুখুৰী তৈয়াৰ কৰি নিজৰ ঘৰত বা উপযুক্ত স্থানত ছট পূজা সম্পন্ন কৰা সম্ভৱ। সেয়ে এনে বিতৰ্কৰ পৰিহাৰ কৰি বিকল্প ব্যৱস্থা গ্ৰহণ কৰোঁতে সকলোৰে বাবে সমীচীন হ'ব। কোনো ন্যস্ত স্বাৰ্থনেকি ৰাজনৈতিক দালাল প্ৰকৃতিৰ নেতাৰ প্ৰৰোচনাত পৰি বিহাৰী লোকসকলে থলুৱা লোকৰ অনুভূতিত আৰু তেওঁলোকৰ পৰম্পৰাগত ঐতিহাসিক স্থানত অনধিকাৰ প্ৰৱেশ কৰিবলৈ যোৱাটো মুঠেও উচিত কাৰ্য নহয়। বিহাৰী সম্প্ৰদায়ৰ নেতৃস্থানীয় লোকসকলে সম্প্ৰীতিৰ বান্ধোনডাল অধিক শক্তিশালী হোৱাটোহে গুৰুত্বাৰোপ কৰাটোহে জ্ঞানী মানুহৰ পৰিচয় হ'ব। এই সম্প্ৰদায়ৰ গৰিষ্ঠ সংখ্যক লোকে সাধাৰণ শ্ৰমিকৰ কাম কৰি জীৱন অতিবাহিত কৰা লোকসকলক ৰাজনীতিৰ পাখা খেলৰ গুটিৰ দৰে ব্যৱহাৰ নকৰি স্থানীয় থলুৱা লোকসকলৰ লগত সমিল মিলেৰে জীৱন অতিবাহিত কৰা কথাটোহে প্ৰাধান্য দিব লাগে বুলি মই ভাবোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম ফাষ্ট।